হেল্ল' ষ্টুডেণ্ট, আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ HSLC 2025 তিনিটা বিগ ব্ৰেকিং নিউজ। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকৰ লাষ্টত 3 নম্বৰত যিটো খবৰটো আছে বহুত ইম্পৰ্টেণ্ট হয়, তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি প্ৰথমতে আলোচনা কৰিবলৈ বিচাৰিছোঁ যে তোমালোকৰ 2025 ৰিজাল্ট কেতিয়া দিব। তো 2025 ৰিজাল্টৰ বিষয়ে এতিয়া ক'বলৈ গ'লে ডাইৰেক্ট কথাটো হ'ল যে তোমালোকৰ যোৱা বছৰৰ যিটো ৰিজাল্টৰ ডেট আছিল সেইটো আছিল 20 এপ্ৰিল। মানে যোৱা বছৰ মানে কি বাকী যিকেইটা 2023, 24 সেই 23, 24 ৰিজাল্টৰ ওপৰত ভিত্তি কৰি তোমালোকৰ 2025 যিখন ৰিজাল্ট আছে সেইখন হয়তো এপ্ৰিল মাহৰ ভিতৰতে ঘোষণা হ'ব। আৰু ইতিমধ্যে সেৱাৰ পৰা জনোৱা হৈছে যে তোমালোকৰ বহীবোৰ চেকিং কৰা হৈ আছে, যে চেকিং কৰা প্ৰায় কমপ্লিট হৈছে, যে তোমালোকৰ ৰিজাল্ট অতি শীঘ্ৰেই বাহিৰ হৈ ওলাব। তো তোমালোকে এই ৰিজাল্টৰ বিষয়ে আৰু বেলেগ একো চিন্তা কৰিব নালাগে। তোমালোকৰ ৰিজাল্ট এইটো মাহতে ওলোৱাৰ সম্ভাৱনা আছে। তো তোমালোকে ভালদৰে ৰেডি হৈ থাকা আৰু তোমালোকৰ এক্সাইটমেণ্টটো নিজে বজাই ৰাখা যে তোমালোকে কিমান নম্বৰ পাবা বা কেনেকুৱা হ'ব তোমালোকৰ এক্সাম। আৰু 2 নম্বৰত আছে যে তোমালোকক কিমান মাৰ্ক কৰি গ্ৰেছ মাৰ্ক দিলে। তোমালোকে মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে বেছি ভাল হোৱা নাই বা অলপ নম্বৰৰ কাৰণে ফেইল হ'ব বুলি ভাবিছিলা সেইসকল ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক দিলে নে নাই, তো সেইটো বিষয়ত আমি ভালদৰে মানে চালি জাৰি চোৱাৰ পিছত এইটো গম পোৱা গ'ল যে ছ'চিয়েল ছায়েন্সত আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে তোমালোকক ছ'চিয়েল ছায়েন্সত ভালদৰে গ্ৰেছ মাৰ্ক দি দিব। আৰু তোমালোকৰ বাকী যিকেইটা ছাবজেক্ট আছে তোমালোকে যদি অলপৰ কাৰণে বেয়া হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক অৱশ্যই গ্ৰেছ মাৰ্ক দিব। প্ৰত্যেক বছৰে গ্ৰেছ মাৰ্ক দিয়া হয় আৰু গ্ৰেছ মাৰ্ক দিব। এতিয়া আমি লাষ্ট টপিকলৈ যাওঁ, যে লাষ্টত আমি কৈছিলোঁ যে বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় তোমালোকৰ কাৰণে। তো লাষ্টৰ টপিকটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবানে নাই, বা কিমানটা ছাবজেক্টত ফেইল কৰিলে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিয়া ভাল হ'ব বা তোমালোকে দিয়া উচিত। তো সেইটো বিষয়ত আমি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে মানে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে এপ্লাই কৰিবা। কাৰণ যদি তোমালোকে দুটা বা এটা ছাবজেক্টৰ কাৰণে ফেইল হৈ আছা তেন্তে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিয়া। আৰু যদি তোমালোকে 6টা ছাবজেক্টত যদি ফেইল কৰি আছা তেন্তে তোমালোকে চোৱা, তোমালোকে যদি মেইন এক্সামত পাছ কৰিব পৰা নাই তো কম্পাৰ্টমেণ্ট এক্সাম তোমালোকে গোটেইকেইটা ছাবজেক্টত কেনেকৈ পাছ কৰিবা। তোমালোকৰ নলেজ জিৰো হৈ আছে। তো তোমালোকে কি কৰা, আৰু এটা বছৰ লৈ কেনে তোমালোকৰ হাতত টাইম লৈ কেনে তাৰপিছত তোমালোকে এক্সামখন দিয়া। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে দুটা বা এটা ছাবজেক্টত ফেইল কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিয়াটো উচিত। তোমালোকে কি কৰা, তোমালোকে কম্পাৰ্টমেণ্ট এক্সামখন দিয়াৰ কাৰণে ৰেডি হোৱা। কাৰণ এতিয়ালৈকে তোমালোকৰ ৰিজাল্ট অহা নাই। তো ৰিজাল্ট অহাৰ পিছত যদি কোনোবা দুটা এটা ছাবজেক্টত ফেইল আহে তেন্তে তোমালোকে কি কৰা, কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে ৰেডি হৈ থকা, কম্পাৰ্টমেণ্ট এক্সামখন দিয়া উচিত তোমালোকে। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। তোমালোকে ভিডিঅ'টো তাতে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা। আৰু